হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? আজি মই গৈ আছোঁ ডিগবৈ চাৰিআলি বজাৰলৈ। মোৰ লগৰ কেইজনীমানৰ বিয়া আছে আৰু তাৰ কাৰণে কেইটামান বস্তু মোৰ ল'ব লগা আছিলে। আৰু শেষত কি হ'ল জানেনে? মোৰ দৰকাৰী বস্তুকেইটা গোটেই বজাৰখন ঘূৰিও মই বিচাৰি নাপালোঁ। তাকেহে মনটো বেয়া লাগি থকাৰ কাৰণে মই বোলো মিঠাই এটা খাই ঘৰলৈকে উভতি যাওঁ। তেতিয়াই আকৌ লগৰজনীয়ে ফোন কৰি কয় যে ৰিতুৰ বিয়া নহয়, ব'লা তাইক বেচেলাৰ ছাৰপ্ৰাইজ পাৰ্টি এটা দিওঁ। মই বোলো ঠিক আছে। আৰু তেতিয়াই ঘপককৈ প্লেনটো চেঞ্জ হ'ল আৰু আমি কিজনীয়ে লগ লাগি তাইৰ কাৰণে কেক এটা ল'বলৈ বুলি ক'লোঁ। তাৰপাছত আমাৰ যি দৰকাৰী বস্তু ল'বলগীয়া আছিলে সেইখিনি লৈ চিনাকি দোকান এখনতে আড্ডা মাৰি আছিলোঁ। কাৰণ হ'বলগীয়া কইনা দেখোন আহিয়ে পোৱা নাই। আৰু এইফালে দেখিছেনে গোটেইবোৰে লগ লাগি লেকচাৰ মাৰি আছোঁ। আমাৰ আড্ডা দেখোন শেষ হোৱাৰ নামেই লোৱা নাই। অলপ দেৰি পাছতে আমাৰ হ'বলগীয়া কইনাও আহি পাইছে আৰু আমি গোটেইকেইজনে লগ লাগি গ'লোঁ হোটেল ছান চিটিলৈ। তাইও এনেকুৱা ছাডেন ছাৰপ্ৰাইজ পাব বুলি ভবা নাছিলে আৰু তাইৰ আজিৰ দিনটো মেমৰেবলো হ'ল। আৰু আমিও অলপ ফূৰ্তি কৰিলোঁ, হাঁহিলোঁ, ফটো মাৰিলোঁ, লগতে ৰিলছ বনালোঁ। আৰু এইজনীয়ে হৈছে আমাৰ হ'বলগীয়া কইনা। তাৰপাছত আমি অৰ্ডাৰ কৰিলোঁ লাঞ্চ আৰু লাঞ্চত আমি নন ভেজ অৰ্ডাৰ কৰিলোঁ। তাৰপাছত খাই বৈ ঘৰলৈ আহিলোঁ। আৰু আজিলৈ ইমানেই এণ্ড থেংকছ ফৰ ৱাচিং।